ৰাজধানী দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমাতংকৰ সৃষ্টি হৈছে। দিল্লীৰ তিনিখনকৈ বিদ্যালয়ত বোমাতংক। তিনিওখন বিদ্যালয়তে ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনী লগতে বোমা বিশেষজ্ঞ। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে ঘেৰাও কৰিছে বিদ্যালয়খনৰ চৌহদ। লগতে বোমাৰ সন্ধানত অভিযান ইতিমধ্যে আৰম্ভ কৰিছে বোমা বিশেষজ্ঞ দলে। জনাই যাম এই সন্দৰ্ভত সবিশেষ। আৰু আমি জনাই গৈছো ৰাজধানী দিল্লীৰ বিদ্যালয়ত বোমাতংকৰ সৃষ্টি হৈছে। দিল্লীৰ তিনিখনকৈ বিদ্যালয়ত বোমাতংক। তিনিওখন বিদ্যালয়তে ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে তিনিওখন বিদ্যালয়ৰে চৌহদ ঘেৰাও কৰিছে। সুৰক্ষিত স্থানলৈ ইতিমধ্যে স্থানান্তৰিত কৰা হৈছে তিনিওখন বিদ্যালয়ৰে শিক্ষাৰ্থীসকলক। আৰক্ষী বোমা নিষ্কাশনৰ দল লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে তিনিওখন বিদ্যালয়তে। বোমাৰ সন্ধানত ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। আৰু আমি জনাই গৈছো যিহেতু ৰাজধানী দিল্লীৰ তিনিখনকৈ বিদ্যালয়ত বোমাতংকৰ সৃষ্টি হৈছে আৰু তিনিওখন বিদ্যালয়তে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বোমা বিশেষজ্ঞৰ দলে। যিহেতু তিনিওখন বিদ্যালয়তে বোমাতংকৰ সৃষ্টি হৈছে, গতিকে তিনিওখন বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকলক স্থানান্তৰিত কৰা হৈছে সুৰক্ষিত স্থানলৈ। আৰু পাঠদান চলি থকাৰ মাজতে এই বোমাতংকৰ সৃষ্টি হৈছে আৰু ইতিমধ্যেই আৰক্ষী নিৰাপত্তাৰক্ষী উপস্থিত হৈছে। সমান্তৰালভাৱে বোমা নিষ্কাশনৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলো উপস্থিত হৈছে তিনিওখন বিদ্যালয়তে। আৰু আমি জনাই গৈছো যিহেতু ৰাজধানী দিল্লীৰ আচলতে তিনিখনকৈ বিদ্যালয়ত বোমাতংকৰ সৃষ্টি হৈছে। আৰু উল্লেখ কৰিব পাৰি যে ফেব্ৰুৱাৰী মাহতো এখন বিদ্যালয়ে এই ভাবুকি লাভ কৰিছিলে, যিহেতু আৰক্ষীয়ে সেই সময়ছোৱাত জনাইছিলে যে যিটো সময়ত আচলতে এই তথ্য লাভ কৰিছিলে তাৰ পিছতে ততাতৈয়াকৈ বিদ্যালয়খনৰ চৌহদ খালী কৰা হৈছিলে। খালী কৰি বিস্ফোৰক সামগ্ৰী বিচাৰি অভিযান আৰম্ভ কৰা হয়। আৰু যিহেতু যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতো কোনো লোকে ইমেইল যোগে লাল বাহাদুৰ শাস্ত্ৰী বিদ্যালয়ত বোমাৰ ভাবুকি দিছিলে, বোমা বিস্ফোৰণৰ ভাবুকি দিছিলে। আৰু তাৰপিছত সেইটো পৰৱৰ্তী সময়ত উৰা বাতৰি বুলি প্ৰমাণিত হৈছিলে, কোনো ধৰণৰ বোমা উদ্ধাৰ হোৱা নাছিলে। আৰু একেদৰে মথুৰা ৰোডত থকা দিল্লী পাব্লিক স্কুলতো যোৱা বছৰৰ মে' মাহত একেধৰণৰ ইমেইল আহিছিলে যে সেই বিদ্যালয়খনত বোমা দিয়া হৈছে বা বোমা ৰখা হৈছে বুলি এক উৰা বাতৰি আহিছিলে। এনেদৰে আচলতে বিভিন্ন সময়ত বিভিন্ন বিদ্যালয় ৰাজধানী দিল্লীৰ বিভিন্ন বিদ্যালয়ত বোমা থকা বুলি কোনো লোকে বোমা যোগে উৰুৱাই দিয়া হ'ব বুলি বিভিন্ন ধৰণৰ ভাবুকি দিয়া পৰিলক্ষিত হয়। একেদৰে আজিৰ দিনটোত দিল্লীৰ তিনিখনকৈ বিদ্যালয়লৈ এই ভাবুকি আহিছে। আৰু মাদাৰ মেৰিজ স্কুল ময়ূৰ বিহাৰৰ এইখনলৈ আহিছে, লগতে থমাছ গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈও আচলতে এই ভাবুকি আহিছে। সমান্তৰালভাৱে সংস্কৃতি স্কুল ইন চাণক্যপুৰ এইখনলৈও আচলতে এই ভাবুকি আহিছে। একেদৰে আৰ্মি পাব্লিক স্কুল, DPS ইণ্টাৰনেশ্যনেল স্কুল, এনেদৰে আচলতে স্কুলসমূহ এই বিদ্যালয়সমূহলৈ বোমাৰ ভাবুকি বিভিন্ন সময়ত আহি থাকে। আৰু আজিৰ দিনটোতো সেই ভাবুকি আহিছে। আৰু তিনিওখন বিদ্যালয়ত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে। আৰু উপস্থিত হৈ আচলতে তেওঁলোকে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে, বোমাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। সমান্তৰালভাৱে সুৰক্ষিত স্থানলৈ ছাত্ৰ ছাত্ৰীসকলক স্থানান্তৰিত কৰা হৈছে।